ছাত্ৰ ছাত্ৰীসকল আজি আমি কোৰ্গ লেসনটো আলোচনা কৰিবলৈ ওলাইছোঁ ক্লাছ 10ৰ এই লেসনটো আমি অতি সংক্ষিপ্তভাৱে আলোচনা কৰিম ইয়াত আমাৰ পৰীক্ষাৰ ভিত্তিত যিখিনি প্ৰশ্ন হ'ব পাৰে ইনডাইৰেক্টলি সেই প্ৰশ্নৰ উত্তৰবোৰ আমি কৰিম অযথা মানে বহুত বেছি ব্যাখ্যা কৰিবলৈ নাযাওঁ খুব শৰ্ট এণ্ড প্ৰিচাইজ আমি আলোচনা কৰিম আৰু কেইটামান পইণ্ট আমি ইয়াত ধৰি লৈছোঁ সেই পইণ্টখিনি আমি আলোচনা কৰিম আৰু ইয়াৰ পিছত আমি কোৰ্গ যিটো লেসন তোমালোকক দিয়া হৈছে ক্লাছ 10ৰ বাবে সেই লেসনৰ এটা সাম্যক জ্ঞান তোমালোকৰ সকলোৰ বাবে থাকিব খুব এডভান্স লেভেলৰ নহয় কিন্তু এভাৰেজ সকলোৰ বাবে উপযোগীভাৱে এই ভিডিঅ'টো তৈয়াৰ কৰা হৈছে চাওঁ আহা ইয়াত আমি কি হয় তোমালোকৰ স্ক্ৰীনত দেখিব পোৱা মতে এই যিখিনি পইণ্ট আমি দিছোঁ সাধাৰণতে এই পইণ্টসমূহৰ পৰাই প্ৰশ্ন আহে লেসনটো বৰ দীঘল নহয় যদিও আমি স্পেচিফিকেলি এই পইণ্টছখিনি যদি কভাৰ কৰি লওঁ অৰ্থাৎ এই পইণ্টছ আমি টোটেল 8টা পইণ্টছ দেখিছোঁ এই 8টা পইণ্টছখিনি যদি আমি এটা এটাকৈ আলোচনা কৰি লওঁ তেতিয়াহ'লে আমাৰ সকলো পঢ়া হৈ যাব ইয়াতে আমাৰ পইণ্টছখিনি আমি আলোচনা কৰি লৈছোঁ মানে যিখিনি পইণ্টছ আমি আলোচনা কৰিবলৈ যাম প্ৰথমতে আমি আলোচনা কৰিম লোকেশ্যন অফ কোৰ্গ অৰ্থাৎ কোৰ্গ যিটো ঠাই তোমালোকে নিশ্চয় জানা কোৰ্গ এটা ঠাইৰ নাম যিটো নেকি কৰ্ণাটকত অৱস্থিত সেই ঠাইখনৰ বিষয়ে আমি জানিম বহুত প্ৰশ্ন বা বহুবাৰ এই ঠাইডোখৰ ৰিলেটেড কুৱেশ্যন কৰা হয় নেক্সট আহিছে ফেমাছ ফৰ যে কোৰ্গ কিহৰ কাৰণে বিখ্যাত নেক্সট থাৰ্ড পইণ্টটো আমি আলোচনা কৰিবলৈ যাম যিটো হৈছে ছিজন অফ জয় অৰ্থাৎ সেই ঠাইডোখৰত এটা ছিজন অফ জয় আছে আমি পিছত জানিব পাৰিম সেইটো আলোচনা কৰিম ইয়াৰ পিছত আহিব অৰিজিন অফ কুৰ্গী পিপল অৰ্থাৎ কুৰ্গী পিপলসকল মানুহসকল অৰিজিনেলি ক'ৰ বাসিন্দা সেই বিষয়ে আমি জানিম তাৰপিছত জানিব পাৰিম 5 নম্বৰ পইণ্ট কুৰ্গী পিপল অৰ্থাৎ কুৰ্গী মানুহসকলৰ বিষয়ে সিহঁতৰ ঐতিহাসিক কিছুমান কথা বা তেওঁলোকৰ অৰিজিনৰ লগত ৰিলেটেড বা তেওঁলোকৰ কাষ্টমাৰৰ লগত ৰিলেটেড কিছুমান কথা আমি জানিব পাৰিম 6 পইণ্টত আহিব আমাৰ এনিমেলছখিনি য'ত নেকি বাৰ্ডছ এণ্ড এনিমেলছ থাকিব এই কোৰ্গ বোলা যিটো ফৰেষ্ট আছে সেই ফৰেষ্টত যিটো বাৰ্ডছ আৰু এনিমেলছ আছে কি বাৰ্ডছ পোৱা যায় কি এনিমেলছ পোৱা যায় সেইখিনি জানিম আমাৰ তাৰ পৰা যথেষ্ট প্ৰশ্ন আহে ইয়াৰ পিছত আহিলে এডভেঞ্চাৰাছ স্পটছ ফৰ টুৰিষ্ট অৰ্থাৎ তাত যিসকল টুৰিষ্ট যাব বা যায় সেই টুৰিষ্টসকলে কি এডভেঞ্চাৰাছ গেমছ অৰ্থাৎ খেল তেওঁলোকে খেলিব পাৰে বা তেওঁলোকে কেনেকুৱা ধৰণৰ এনজয়মেণ্ট এণ্টাৰটেইনমেণ্ট কৰিব পাৰে কিছুমান স্পৰ্টছ আছে যিখিনি স্পেচিয়েলি কোৰ্গত দেখা যায় বা খেলিব পৰা যায় সেইখিনি আমি আলোচনা কৰিম এইখিনি ওপৰতো আমাৰ বহুত প্ৰশ্ন হয় তাৰপিছত আছে ইম্পৰ্টেণ্ট টুৰিষ্ট প্লেচ এনেই ইম্পৰ্টেণ্ট টুৰিষ্ট প্লেচ বুলি যদি কওঁ কোৰ্গত বহুত ইম্পৰ্টেণ্ট টুৰিষ্ট প্লেচ আছে আমি কেৱল টেক্সট ভিত্তিক পাঠভিত্তিক যিখিনি কথা আমি সেইখিনি আলোচনা কৰিবলৈ যাম আহা আগবাঢ়িছোঁ প্ৰথম যিটো পইণ্ট সেই পইণ্টটো আমি আলোচনা কৰিবলৈ লৈছোঁ সেইটো হৈছে লোকেশ্যনটো ক'ত আছে অৰ্থাৎ আমি যে কোৰ্গ বুলি যিটো পঢ়িছোঁ সেইটো কি বস্তু তোমালোকে মেপ এটা দেখা পাইছা সেই মেপটোত দেখিছা যিটো ঠাই দক্ষিণৰ এটা এৰিয়া সেইটো হৈছে কৰ্ণাটকা আৰু কৰ্ণাটকাতেই অৱস্থিত কোৰ্গ বোলা ঠাইডোখৰ আৰু আমাৰ প্ৰশ্নৰ যদি সোধা হয় যে ৱেৰ ইজ কোৰ্গ লোকেটেড চ' আমাৰ চিম্পল এনচাৰ হ'ব কোৰ্গ ইজ লোকেটেড ইন কৰ্ণাটকাত অৱস্থিত চ' আমি অলপ প্ৰিচাইজলি ইয়াত আমি কৈছোঁ এলাবৰেটলি কৈছোঁ যে মিডৱে বিটুইন মেংগালোৰ এণ্ড মাইচুৰ ইন কৰ্ণাটকা ইণ্ডিয়া কিতাপত যিদৰে দিয়া আছে যে মিডৱে বিটুইন মেংগালোৰ এণ্ড মাইচুৰ ইন কৰ্ণাটকাত অৱস্থিত কৰ্ণাটকাৰ কি হয় তোমাৰ মধ্যৱৰ্তী অৱস্থা য'ত নেকি মেংগালোৰ আৰু মাইচুৰ এই দুটা ঠাই সেই দুটা ঠাইৰ এটা প্ৰায় মধ্যৱৰ্তী অৱস্থান ঠাই এডোখৰ য'ত নেকি কোৰ্গ বোলা ঠাইটো অৱস্থিত চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট উই মুভ টু দ্য নেক্সট পইণ্ট that is famous for
কুৰ্গত বহুত বস্তু আছে যাৰ কাৰণে কুৰ্গ ঠাইডোখৰ ফেমাছ, যাৰ কাৰণে তোমালোকক এই পাঠটো পঢ়িবলৈ দিয়া হৈছে। কিন্তু বিশেষকৈ আমাৰ কথা হৈছে যিটো নেকি টেক্সটত উল্লেখ আছে যে কুৰ্গ ইজ ফেমাছ ফৰ কফি প্লেনেটেশ্যন, অৰ্থাৎ কুৰ্গত কফিৰ যিটো খেতি সেইটো পৰ্যাপ্ত পৰিমাণে বা প্ৰচুৰ পৰিমাণে কৰা হয়। চ' তাত আমি যদি যাওঁ তেতিয়াহ'লে আমি দেখা পাম কুৰ্গত বিভিন্ন ধৰণৰ কফি কাল্টিভেশ্যন, কফি প্লেনেটেশ্যন আমি দেখা পাম। চ' কুৰ্গ ইজ ফেমাছ ফৰ কফি। এণ্ড দ্য নেক্সট ফেমাছ হৈছে সেইটো হৈছে ৰেইন ফৰেষ্ট। ৰেইন ফৰেষ্টৰ কাৰণে কুৰ্গ বোলা ঠাইডোখৰ ফেমাছ। কফিৰ কাৰণে যিধৰণে তোমাৰ কুৰ্গ বোলা ঠাইডোখৰ বিখ্যাত, ঠিক তেনেকেই ৰেইন ফৰেষ্টৰ কাৰণেও ঠাইডোখৰ যথেষ্ট বিখ্যাত। ৰেইন ফৰেষ্ট, এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট বুলি কোৱা হয়। আচলতে ৰেইন ফৰেষ্টে কি হয়, তাত 5টা লেয়াৰ অফ ফৰেষ্ট থাকে। তোমালোকে সমাজ অধ্যয়নত এই বিষয়ে ভালকৈ পাবা যে এভাৰগ্ৰীণ ৰেইন ফৰেষ্টে কি কৰে, কভাৰ 30% অফ দিছ ডিষ্ট্ৰিক্ট। তোমালোকৰ এইটো এটা কুৱেশ্যন হ'ব পাৰে যে হাউ মাছ অফ এৰিয়া ডাজ ৰেইন ফৰেষ্ট কভাৰ্ছ ইন কুৰ্গ। কুৰ্গৰ তাৰমানে কিমান অংশ ৰেইন ফৰেষ্টে কভাৰ কৰি ৰাখে, আৱৰি ৰাখে। তাৰমানে কুৰ্গ যিটো ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টৰ প্ৰায় 30%, 30% এৰিয়া যিটো নেকি এভাৰগ্ৰীণ ৰেইন ফৰেষ্টে কভাৰ কৰি ৰাখে। চ' আৱাৰ থাৰ্ড পইণ্ট ইজ স্পাইচেছ। স্পাইচেছ মানে স্পাইচেছ মানে হৈছে মছলা। মছলাৰ কাৰণে কুৰ্গ বোলা ঠাইডোখৰ খুব বিখ্যাত। ইয়াত মছলাৰ উৎপাদন যথেষ্ট পৰিমাণে হয়। তোমালোকে পিকচাৰত যিধৰণে দেখা পাইছা স্পাইচেছ, তাত কুৰ্গত বিভিন্ন ধৰণৰ স্পাইচেছ পোৱা যায়, বিভিন্ন ধৰণৰ স্পাইচৰ পৰ্যাপ্ত পৰিমাণৰ খেতি হয়। ইয়াৰ পিছত আহিলে ছিজন অফ জয়, যিটো নেকি থাৰ্ড পইণ্ট। আমি যিটো আলোচনা কৰিব লোৱা বিষয়টো থাৰ্ড পইণ্ট, যে ছিজন অফ জয়। ছিজন অফ জয় অৰ্থাৎ এনেকুৱা এটা সময় কুৰ্গৰ বাবে যিটো সময়ত পৰ্যাপ্ত পৰিমাণে মানুহ বা যিখিনি ট্ৰেভেলাৰ, অৰ্থাৎ যিখিনি মানুহ পৰিভ্ৰমণ কৰিব বিচাৰে তাত, তেওঁলোকে তালৈ যাব পৰা এটা সময়। ভিজিটাৰ্ছ এণ্টাৰ কৰিব পাৰে, অৰ্থাৎ টুৰিষ্ট তালৈ যাব পাৰে। এনেকুৱা এটা ঠাই কুৰ্গ, তোমালোকক ইতিমধ্যে আমি কৈছোঁৱেই যে কুৰ্গটো কি হৈছে, যে এনেকুৱা এটা ঠাই যিটো নেকি এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। চ' তোমালোকে ডেফিনেটলি জানিবা যে এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট হোৱা মানে বৰষুণ পৰ্যাপ্ত পৰিমাণে হয়, বহু বৰষুণ হয়। চ' ইমান বৰষুণ হয় তাত তাৰমানে আমি বছৰটোৰ সকলো সময়ত যাবই নোৱাৰোঁ। চ' যিটো সময়ত আমি কুৰ্গলৈ যাব পাৰোঁ বা কুৰ্গত প্ৰৱেশ কৰিব পাৰোঁ বা তাত আমি টুৰিষ্ট হিচাপে উপভোগ কৰিব পাৰোঁ, সেই সময়টোক ছিজন অফ জয় বুলি কয়। চ' ইয়াত কৈছে ডিউৰিং দ্য মনচুনছ ইট প'ৰ্ছ এনাফ টু কিপ মেনি ভিজিটাৰ্ছ অৱে। কি হয়, বহু ভিজিটাৰ কি হয়, এই তুমি মনচুন সময়ত যিটো নেকি বৰষুণৰ ছিজন, মনচুন মিনছ ছিজন অফ ৰেইন, এই ছিজন অফ ৰেইনত তাত প্ৰৱেশ কৰিব নোৱাৰে বা তাত যাব নোৱাৰে, ইমান বৰষুণ পৰে। যে সেইটোকে কোৱা হৈছে ডিউৰিং মনচুনছ ইট প'ৰ্ছ এনাফ, মানে বহুত বৰষুণ দিয়ে, টু কিপ মেনি ভিজিটাৰ্ছ অৱে। বহু ভিজিটাৰ মানে বহু টুৰিষ্টক আঁতৰাই ৰাখে, তাৰমানে যাব নোৱাৰে। দ্য ছিজন অফ জয় কমেন্সেছ ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউড ষ্টিল মাৰ্চ। ভেৰি ইম্পৰ্টেণ্ট যে ছিজন অফ জয় কেতিয়াৰ পৰা কমেন্সেছ হয়, অৰ্থাৎ কেতিয়াৰ পৰা আৰম্ভ হয়, ডেট ইজ ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউড ষ্টিল মাৰ্চ। তুমি মানে ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰি মাৰ্চ মাহৰ ভিতৰত তুমি এই ঠাইডোখৰত যাব পাৰা। আদাৰৱাইজ ইউ কেনট ভিজিট দেয়াৰ ডিউ টু দ্য মনচুন ৰিজন। চ' ৰিমেম্বাৰ when is the season of Roy commences from in Coorg, that is from September to March. Now we come to the next point, that is origin of Coorgi people. এই অৰিজিন যেতিয়া আমি আলোচনা কৰিবলৈ যাওঁ, অৰিজিনটো আচলতে আমাৰ দুটা প্ৰাসংগিকতা ইয়াত উল্লেখ কৰা হৈছে। তাৰমানে আমি কুৰ্গত দুটা প্ৰকাৰে চাব পাৰোঁ যে কুৰ্গত কেনেকৈ এই কুৰ্গী মানুহখিনিৰ অতীজতে
ক'ৰ আছিলে সেই বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ ইয়াত দুটা থিয়ৰি দিয়া হৈছে তাৰে প্ৰথম থিয়ৰিটো আমি আলোচনা কৰিব ওলাইছোঁ সেইটো হৈছে গ্ৰীক অৰ্থাৎ তেওঁলোকক মানুহখিনি গ্ৰীকৰ ডিচেণ্ট বুলি কোৱা হয় অৰ্থাৎ অৰিজিন তেওঁলোকৰ গ্ৰীকৰ বুলি কোৱা হয় চ' কেনেকৈ গ্ৰীকৰ হয় চাওঁ আহা ইয়াত আমাৰ টেক্সটৰ পৰা মই তুলি লৈছোঁ একৰ্ডিং টু দ্য ৰাইটাৰ কুৰ্গী পিপুল আৰ অফ গ্ৰীক অৰ আৰবিক ডিচেণ্ট যে লেখকৰ মতে কি হয় যে যিসকল কুৰ্গী মানুহ সেইখিনি গ্ৰীক বা আৰবিক মানুহ হয় মানে অৰিজিনেলি তেওঁলোকে গ্ৰীকৰ পৰা অহা বা আৰবৰ পৰা অহা এতিয়া আৰবৰ পৰা গ্ৰীকৰ পৰা অহাটো কেনেকৈ হয় যে ইট ৱাজ বিলিভ ডেট আ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি আলেকজেণ্ডাৰৰ আৰ্মিয়ে কি হ'ল হোৱাইল ৰিটাৰ্ণিং মুভ ছাউথ যেতিয়া উভতি গৈছিলে অৰ্থাৎ আলেকজেণ্ডাৰে যেতিয়া তেওঁৰ আৰ্মিসহ ভাৰতত প্ৰৱেশ কৰিছিলে আক্ৰমণৰ বাবে আৰু আক্ৰমণ কৰাৰ পিছত যেতিয়া তেওঁলোকে উভতি গৈছিলে উভতি যাওঁতে কি হৈছে আলেকজেণ্ডাৰৰ এটা পাৰ্ট অফ আৰ্মি আ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি অৰ্থাৎ সকলো নহয় আলেকজেণ্ডাৰৰ যিটো আৰ্মিৰ দল বহুত ডাঙৰ দল তাৰ ভিতৰত এটা দল কি হৈছিলে তেওঁলোকে ছাউথৰ ফালে গুচি গৈছিলে আৰু ছাউথৰ ফালে গৈ তেওঁলোকে ছেটেল হৈ গৈছিলে তাতে কাৰণ কি হৈছে তেওঁলোকে বহুত দূৰ আগবাঢ়ি আহিলে ভুলতে আগবাঢ়ি আহিলে বা যি হওক তেওঁলোকে ছাউথৰ ফালে গুচি আহিলে আৰু বহুত দূৰ অহাৰ পিছত তেওঁলোকে দেখিলে এতিয়া ঘূৰি যোৱাটো ইমপ্ৰেক্টিকেল তেওঁলোকে মানে ঘূৰি যোৱাটো বাস্তৱ বা প্ৰাসংগিক নহ'ব সেইকাৰণে তাতে তেওঁলোকে ছেটেল হ'ল যে সেই কথাটো কয় ইট ৱাজ বিলিভ ডেট আ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি হোৱাইল ৰিটাৰ্ণিং মুভ ছাউথ দ্য কোষ্ট এণ্ড ছেটেল দেয়াৰ দে মেৰিড দ্য লোকেলছ তাৰপিছত কি হ'ল তেওঁলোকে তাতে থাকি ল'লে আৰু তাতে থাকি তেওঁলোকে যিসকল তাৰ স্থানীয় মহিলাসকল আছিলে মহিলাসকলৰ সৈতে তেওঁলোকৰ বিবাহ হয় আৰু দেয়াৰ কালচাৰ ইজ এপাৰেণ্ট ইন দ্য মাৰ্চিয়েল ট্ৰেডিশ্যন আৰু এই কথাটো কেনেকৈ আমি উদঘাটন কৰিলোঁ যে তেওঁলোকৰ যিটো কালচাৰ আছে যিটো তেওঁলোকৰ পৰম্পৰা আছে সেই কালচাৰটো সংস্কৃতিটো তেওঁলোকৰ যিটো মাৰ্চিয়েল ট্ৰেডিশ্যন আছে অৰ্থাৎ সমৰ কলাৰ লগত যিটো পৰম্পৰা আছে সেই পৰম্পৰাত দেখা যায় মেৰিজ আৰু ৰিলিজিয়াছ ৰাইটছ অৰ্থাৎ বিবাহ কাৰ্য তাৰপিছত তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতি সেইখিনিত দেখা যায় যে তেওঁলোকৰ যিটো কালচাৰ সেইটো স্পষ্ট এই গ্ৰীকৰ যিটো কালচাৰৰ লগত মিলি থাকে তাৰমানে তেওঁলোকৰ যিটো মাৰ্চিয়েল ট্ৰেডিশ্যন মেৰেজ আৰু ৰিলিজিয়াছ ধাৰ্মিক যিটো প্ৰথা বিবাহৰ প্ৰথা বা মাৰ্চিয়েল সমৰ কলাৰ লগত জড়িত যিটো ট্ৰেডিশ্যন এইখিনি ট্ৰেডিশ্যনে বুজায় যে সেইখিনি কি হয় তোমাৰ গ্ৰীকৰ লগত ৰিলেটেড আৰু এইখিনি কি হৈছে হিন্দু মেইন ষ্ট্ৰীমৰ পৰা সম্পূৰ্ণৰূপে বেলেগ হুইচ আৰ ডিষ্টিং ফ্ৰম হিন্দু মেইন ষ্ট্ৰীমৰ পৰা সম্পূৰ্ণ বেলেগ এতিয়া আহিলে নেক্সট যিটো পইণ্টে এষ্টাব্লিছ কৰে প্ৰমাণ কৰে যে এই কুৰ্গী মানুহখিনি তেওঁলোক আচলতে এই আৰবৰ পৰা অহা আচ্ছা এতিয়া আৰবৰ পৰা অহা সেই কথাটোনো কেনেকৈ আমি প্ৰমাণ কৰিব পাৰোঁ তোমালোকে নিশ্চয় পঢ়িছা এই যিটো ড্ৰেছ তোমালোকে পিকচাৰত দেখিব পাইছা এই ড্ৰেছটোৱে এষ্টাব্লিছ কৰে যে প্ৰমাণ কৰে যে দে আৰ ফ্ৰম আৰব চোৱা কেনেকৈ দ্য থিয়ৰী অফ আৰব অৰিজিন ড্ৰ' ছাপৰ্ট ফ্ৰম দ্য ড্ৰেছিং ষ্টাইল অফ দ্য পিপুল তাৰমানে ড্ৰেছিং ষ্টাইল যিখিনি আছে এই মানুহসকলৰ সেই ড্ৰেছিং ষ্টাইলটোৱে এই কথাটো ছাপৰ্ট কৰে যে সেই মানুহখিনি আৰবৰ মানুহ কি হয় দে আৰ জেনেৰেলি চিন ৱেৰিং লং এণ্ড ব্লেক কোট উইথ এম্ব্ৰইডাৰীড ৱেষ্ট বেল্ট যে তেওঁলোকক যিটো তোমালোকে ছবিটোত যেনেকৈ ড্ৰেছটো দেখিছা লং ব্লেক কোট পিন্ধে আৰু কি কৰে এটা এম্ব্ৰইডাৰীড কৰি থকা এটা কঁকালৰ বেল্ট ৱেষ্ট বেল্ট কঁকালত এটা বেল্ট পিন্ধে এই যিটো ড্ৰেছ দিছ পাৰ্টিকুলাৰ ড্ৰেছ ইজ ন'ন এজ কুপ্পিয়া KUPPIA কুপ্পিয়া এই ড্ৰেছটোৰ নাম হৈছে কুপ্পিয়া আৰু এই কুপ্পিয়া ড্ৰেছটো আৰবৰ মানুহখিনিয়ে পিন্ধে বাট কুপ্পিয়া ইজ চিমিলাৰ টু কুফিয়া এতিয়া কথা হৈছে
আমাৰ দেখাটো সিমিলিয়াৰ আৰু উচ্চাৰণটো সিমিলিয়াৰ, জাষ্ট স্লাইট ডিফাৰেন্স অফ প এণ্ড ফ। কুফিয়া আৰু সেইটো যিটো আৰবত যিসকল মানুহে পিন্ধে সেই ছেইম ধৰণৰ ড্ৰেছ সেইটোক কয় কুফিয়া। আৰবত পিন্ধাটো কুফিয়া বুলি কয়, আৰবত আৰু কুৰ্ডছত পিন্ধে। চ' এইখিনি তত্ত্বৰ ভিত্তিত, তাৰমানে এই যিটো স্পেচিফিক ড্ৰেছটোৰ লগত ৰিলেটেড যিটো উচ্চাৰণ আৰু ড্ৰেছটোৰ যিটো চিমিলিয়াৰিটি, আৰবত থকা মানুহসকলৰ ড্ৰেছৰ লগত যি চিমিলিয়াৰিটি আছে, সেই চিমিলিয়াৰিটিৰ চেন্সত এই কথাটো মানি লোৱা হয় যে এই মানুহখিনি কুৰ্গৰ পৰা অহা। নেক্সট পইণ্টলৈ আগবাঢ়িছোঁ। 6 পইণ্ট, আমি প্ৰায় শেষৰ ফালে আগবাঢ়িছোঁ, যে পিপুল অফ কুৰ্গ। এতিয়া কথা হৈছে মানুহখিনিনো কেনেকুৱা, কুৰ্গৰ মানুহখিনি কেনেকুৱা। চোৱা, আমি একদম স্পেচিফিক পইণ্ট যিখিনি তোমালোকৰ প্ৰশ্ন পৰীক্ষাত সোধা হয় সেইখিনি আমি আলোচনা কৰি আছোঁ, আৰু এনেকুৱা ধৰণৰ এটাও পইণ্ট আমি এৰি যোৱা নাই যিটো আমাৰ কাৰণে প্ৰয়োজনীয়। এতিয়া এইটো কথাও সোধা হয় মানুহখিনিৰ বিষয়ে। চ' দ্য পিপুল অফ কুৰ্গ আৰ ন'ন ফৰ দেয়াৰ হস্পিটেলিটি। মানুহখিনি খুব শুশ্ৰূষা কৰা মানুহখিনি, যিখিনি মানুহে, যদি তোমালোকে তাত পৰিভ্ৰমণ কৰিবলৈ যোৱা বা ফুৰিবলৈ যোৱা, তোমালোকে সেই শুশ্ৰূষা ভাৱটো তেওঁলোকৰ যিটো আছে, যিটো কালচাৰ যিটো আছে, সেৱা ধৰ্ম যিটো আছে, সেই সেৱা ধৰ্মটো তোমালোকে তেওঁলোকৰ মাজত যথেষ্ট পাবা। আমাৰ অসমীয়া সমাজৰ দৰেই তেওঁলোকে যি মানুহখিনি খুব শুশ্ৰূষাত বা সেৱা কাৰ্যত খুব বিখ্যাত। দে আৰ অলৱেজ ৰেডি টু এণ্টাৰটেইন দেয়াৰ উইথ ষ্টৰিজ অফ দেয়াৰ এনচেষ্টাৰ্ছ হুইচ আৰ অনলি দ্য টেলছ অফ ভেলাৰ। আৰু এটা কথা কি দেখা যায়, যে তেওঁলোকে সদায় গল্প ক'বলৈ ভাল পায়। তেওঁলোকৰ ল'ৰা ছোৱালীক বা তেওঁলোকৰ য'তে যেনেকুৱা সুবিধা পায় তেওঁলোকে গল্প কিছুমান শুনাবলৈ খুব ভাল পায়, আৰু সেই গল্পবোৰ এনেকুৱা ধৰণৰ গল্প হয় যিটো তেওঁলোকৰ বংশগত যিটো পিতৃ বংশৰ যিখিনি গৌৰৱ গাথা, সেই গৌৰৱ গাথাবোৰ শুনাই খুব ভাল পায়। তাৰমানে ধৰা এনেকুৱা ধৰণৰ, তোমালোকৰ আজু ককা, তোমালোকৰ ককা এনেকুৱা এজন বীৰ আছিলে, এনেকুৱা ধৰণৰ ডাঙৰ এটা দুঃসাহসিক ঘটনা তেওঁলোকে সংযুক্ত আছিলে, তেওঁ সমৰ কৌশলৰ জৰিয়তে এনেকুৱা এটা যুদ্ধত জয় লাভ কৰিছিলে, এনেকুৱা ধৰণৰ গল্পবোৰ, যিখিনি গল্প সমৰ কৌশলৰ লগত, সমৰ কলাৰ লগত জড়িত, যুদ্ধৰ লগত জড়িত, তেনেকুৱা ধৰণৰ গল্প তেওঁলোকৰ ল'ৰা ছোৱালীক কৈ খুব ভাল পায়। এইটো এটা স্পেচিফিক কোৱালিটি অফ দ্য পিপুল অফ কুৰ্গ। কুৰ্গৰ মানুহখিনিয়ে সদায় তেওঁলোকৰ যুদ্ধৰ লগত ৰিলেটেড যিখিনি অতীজৰ মানুহসকল, তেওঁলোকৰ যিখিনি বংশগত মানুহসকলে অতীততে যি ধৰণে মানে যুদ্ধ কৰিছিল, যেনেকুৱা ধৰণৰ যুদ্ধ কৰি বিজয় লাভ কৰিছিল, সেই যুদ্ধৰ বিজয় গাথাসমূহ তেওঁলোকৰ ল'ৰা ছোৱালীক শুনাই খুব ভাল পাইছিল। নেক্সটত আহিলে কুৰ্গৰ পিপুলৰ বিষয়ে আৰু এটা পইণ্ট আছে আলোচনা কৰিবলগীয়া, সেইটো হৈছে দ্য কুৰ্গী ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মষ্ট ডেক'ৰেটেড ইন দ্য ইণ্ডিয়ান আৰ্মি। এই যে তেওঁলোক যে সমৰ কলাত খুব জড়িত, অৰ্থাৎ যুদ্ধত পাৰ্গত, আমি এটা চেন্সত পাই আহিছোঁ যে এই মানুহখিনি হৈছে তোমাৰ যিখিনি আলেকজেণ্ডাৰৰ সৈনিক। চ' আলেকজেণ্ডাৰৰ সৈনিক, সেই হিচাপে তেওঁলোকে যিটো সমৰ কলাত পাৰ্গত, এক্সপাৰ্ট তেওঁলোকে হেৰিত তোমাৰ যিটো সমৰ কলা ফিটনেছ, ফিজিকেলি ফিটনেছত তেওঁলোকে মানে যুদ্ধ কৰিবলৈ খুব এক্সপাৰ্ট। চ' সেই কথাটো ইয়াত প্ৰমাণিত হয় যে কুৰ্গী ৰেজিমেণ্ট, যিটো কুৰ্গী ৰেজিমেণ্ট, সেইটো ইণ্ডিয়ান আৰ্মিত এটা খুব ডেক'ৰেটেড বা খুব এটা বিখ্যাত এটা ৰেজিমেণ্ট। তোমালোকে নিশ্চয় জানা আৰ্মিত কিছুমান ৰেজিমেণ্ট থাকে, সেই ৰেজিমেণ্টৰ ভিতৰত যিটো কুৰ্গী ৰেজিমেণ্ট বুলি কয়, কুৰ্গী ৰেজিমেণ্টটো খুব বিখ্যাত এটা ৰেজিমেণ্ট। তাৰ এটা প্ৰমাণ ইয়াত পোৱা যায় যে যিটো প্ৰথম চিফ অফ ইণ্ডিয়ান আৰ্মি, সেইজন হৈছে জেনেৰেল কাৰিয়াপ্পা, আৰু জেনেৰেল কাৰিয়াপ্পা হৈছে এজন কুৰ্গী মানুহ। বুজি পাইছা যে ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি হুজ নেম ইজ জেনেৰেল কাৰিয়াপ্পা, এণ্ড জেনেৰেল কাৰিয়াপ্পা ৱাজ এ কুৰ্গী
পিপল। চ' চোৱা যে যিজন ভাৰতৰ প্ৰথম আৰ্মি জেনেৰেল, সেই আৰ্মি জেনেৰেলজন প্ৰথম যিজন সেইজন এজন কুৰ্গী মানুহ, অৰ্থাৎ কুৰ্গৰ ব্যক্তি। আৰু এটা কথা হৈছে কুৰ্গী অৰ দ্য কোডাৱাজ। তোমালোকে ইয়াত আৰু এটা নতুন টাৰ্ম এটা পাবা, সেইটো হৈছে কোডাৱাজ। চ' কোডাৱাজ বুলিও কোৱা হয়, কুৰ্গী বুলিও কোৱা হয় মানুহখিনিক, যিখিনি কুৰ্গী পিপল বা কোডাৱাজ বুলি কোৱা হয়। অন্য এটা টাৰ্ম যদি সোধা হয় যে হোৱাট আৰ উই ন' এবাউট কুৰ্গী পিপল ইন আনাডাৰ ৱৰ্ড, দেট ইজ কোডাৱাজ। চ' কোডাৱাজ বা কুৰ্গী সেইখিনি হৈছে গোটেই ভাৰতবৰ্ষত এনেকুৱা এটা জাতিৰ মানুহ যিসকলে আমাৰ ভাৰতীয় সংবিধান মতে তেওঁলোকে ফায়াৰ আৰ্মছ কেৰি কৰিব পাৰে উইদাউট লাইচেঞ্চ। এইটো এটা খুব গুৰুত্বপূৰ্ণ এটা বিষয়। সাধাৰণতে কি হয়, আমাৰ ভাৰতীয় সংবিধান বা ভাৰতীয় আইন মতে আমাৰ কোনো ব্যক্তিয়ে, কোনো নাগৰিকেই কি হয়, উইদাউট লাইচেঞ্চৰ কোনো ধৰণৰ ফায়াৰ আৰ্মছ কেৰি কৰিব নোৱাৰে। অৰ্থাৎ কোনো ধৰণৰ বন্দুক জাতীয় তেনেকুৱা ধৰণৰ যিখিনি বস্তু আছে সেইখিনি অস্ত্ৰ শস্ত্ৰ আমি লৈ ফুৰিব নোৱাৰোঁ। কিন্তু কুৰ্গী মানুহক সংবিধানে সেই মৰ্যাদা বা সেই সন্মান দিছে বিকজ অফ দেয়াৰ মাৰ্চিয়েল ট্ৰেডিশ্যনৰ কাৰণে, তেওঁলোকৰ যিটো সমৰ কলাৰ যিটো দক্ষতাৰ কাৰণে এই সন্মান তেওঁলোকক যাচিছে যে তেওঁলোকে কি হয়, তেওঁলোকে ফায়াৰ আৰ্মছ কেৰি কৰিব পাৰিব উইদাউট লাইচেঞ্চ। আজি তোমাক বা মোক যদি ক'ৰবাত দেখা পায়, পুলিচে যদি ধৰে যে আমাৰ লগত কোনো ধৰণৰ বন্দুক আছে বা গান আছে, তেতিয়াহ'লে আমাক এৰেষ্ট কৰিব। বাট যদি কুৰ্গী মানুহ এজনে যদি তেনেকুৱা ধৰণৰ বন্দুক এটা লৈ ফুৰে দেখে, বা মুকলিভাৱে তেওঁলোকে দেখাই ফুৰিব পাৰে, বিকজ হি ইজ কুৰ্গ। সেই সন্মানটো ভাৰতীয় সংবিধানে বা ভাৰতীয় আইনে তেওঁলোকক প্ৰদান কৰিছে। এতিয়া আমি আহোঁ বাৰ্ডছ এণ্ড এনিমেলছৰ বিষয়ে। বাৰ্ডছ, বিজ, বাটাৰফ্লাইজ গিভ ইউ এ কোম্পানী এভৰিৱেৰ ইন কুৰ্গ। দেখা হৈছে কুৰ্গত তুমি যদি যোৱা তেতিয়া দেখিবা বাৰ্ডছ, বিভিন্ন ধৰণৰ বাৰ্ডছ দেখিবা, বিজ দেখিবা অৰ্থাৎ মৌমাখি দেখিবা, বাটাৰফ্লাইজ দেখিবা, পখিলা দেখিবা, আৰু সেইখিনিয়ে তোমাক কোম্পানী দি থাকিব কুৰ্গত অৰ্থাৎ তোমাৰ লগে লগে সেইখিনি তুমি যদি ক'ৰবাত ফুৰিবলৈ যোৱা তেতিয়া সেই বাৰ্ডছ, বিজ এণ্ড বাটাৰফ্লাইজ তোমাৰ সংগ দি থাকিব। তাৰপিছত আহিলে মেকুৱেক্স, মালাবাৰ স্কুৱেৰ, লেংগুৰ্ছ, ৱাইল্ড এলিফেণ্টছ আৰ ফাউণ্ড ইন লাৰ্জ নাম্বাৰ ইন দ্য ফৰেষ্ট। ফৰেষ্টত কি হয়, এনেকুৱা ধৰণৰ যিবোৰ জন্তু, মেকুৱেক্স, মালাবাৰ স্কুৱেৰ, লাংগুৰ্ছ, ৱাইল্ড এলিফেণ্টছ, এইখিনি তোমালোকে পৰ্যাপ্ত পৰিমাণে তাত দেখিব পাৰিবা। আৰু এটা বস্তু হৈছে আ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ কল্ড মাহাশ্বীৰ ইজ ফাউণ্ড ইন দিছ ৱাটাৰ। তাত কি হয়, এটা লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ তাত পোৱা যায়, সেইটোৰ নাম হৈছে মাহাশ্বীৰ। আৰু কি হৈছে, মাহাশ্বীৰ ইজ ফাউণ্ড ইন দ্য ৱাটাৰ্ছ এণ্ড ইজ লুকড বাই ফৰ দ্য বাৰ্ডছ। ইয়াত কি হৈছে, স্কুৱাৰেলছ এণ্ড লাংগুৰ্ছ প্লে ইন দিজ ৱাটাৰ্ছ বাই থ্ৰয়িং হাফ ইটেন ফ্ৰুটছ ৱেৰাছ এলিফেণ্টছ এনজয় বাথিং ইন ইট। কেইটামান দৃশ্য ইয়াত আমাক দেখুওৱা হৈছে। ইয়াত কেনেকুৱা ধৰণৰ কথা কৈছে যে আমি কি হয় যে স্কুৱাৰেলছ, লাংগুৰ্ছ সেইবোৰ দেখা পাওঁ, সিহঁতে কি কৰি খেলি থাকে পানীৰ লগত কেনেকৈ খেলে, স্কুৱাৰেলছ আৰু লাংগুৰ্ছসকলে কি কৰে, কিবা এটা ফল গছৰ পৰা আনি খালে সেই ফলটো সম্পূৰ্ণ তেওঁলোকে নাখায়, আধা খাই পানীত দলিয়াই দিয়ে। তাত এটা ৰিপল ইফেক্ট এটা হয়, মানে পানীত যেতিয়া শান্ত পানী এডোখৰ থাকিব, সেই পানীত তুমি যদি আধা খোৱা ফলটো দলিয়াই পেলাই দিয়া, সূৰ্যৰ পোহৰত এটা টুইংকলিং এটা ৰিপল ইফেক্ট হয়। সেই টুইংকলিং ৰিপল ইফেক্টটো চাবৰ কাৰণে তেওঁলোকে তেনেকুৱা ধৰণৰ ফল মূল আধা খাই দলিয়াই পেলাই দিয়ে। সেই তেনেকুৱা ধৰণৰ দৃশ্যবোৰ দেখিব পাবা। তাৰপিছত মাউত যিখিনি আছে, মাউত মানে যিখিনি হাতী চৰাই, সেইখিনি মানুহখিনিয়ে হাতীবোৰক ধুই থকা দৃশ্য তাত দেখিব পাবা। ইয়াৰ বিষয়ে যিখিনি আমি এনিমেলছৰ কথা কৈছোঁ সেইখিনি আমি পিছত চাম। এইটো হৈছে মাহাশ্বীৰ, তোমালোকে চিত্ৰৰ জৰিয়তে চাব পাৰিছা। এইটো হৈছে মাহাশ্বীৰ ইজ এ ফ্ৰেছ ৱাটাৰ ফিছ, তাৰমানে ই ফ্ৰেছ পানীতহে পোৱা যায়, একদম পৰিষ্কাৰ পানীত পোৱা যায়। এইটো আমি সৰু এটা মাছৰ দৃশ্য দেখাইছোঁ, যথেষ্ট ডাঙৰ ফিছ তাত পোৱা যায়, তোমাৰ কুৰ্গত পোৱা যায়। তাৰপিছত এই যিখিনি আমি এনিমেলছৰ কথা ক'লোঁ,
তোমালোকক এই এনিমেলছখিনিৰ এটা জ্ঞান দিবৰ কাৰণে অৰ্থাৎ জানিবৰ কাৰণে এই পিকচাৰসমূহ দেখুৱাইছোঁ এইটো হৈছে মালাবাৰ স্কুৱেৰলছ এইটো হৈছে লাংগুৰ তাৰপিছত স্লেণ্ডাৰ লৰিজ স্লেণ্ডাৰ লৰিজো তাত পোৱা যায় এইটো যিটো দেখিছা পিকচাৰত এইটো হৈছে দিছ ইজ কল্ড স্লেণ্ডাৰ লৰিজ তাৰপিছত হৈছে ৱাইল্ড এলিফেণ্টছ এইটো নিশ্চয় দেখিছা তোমালোকে তাৰপিছত আহিলোঁ আমাৰ স্পৰ্টছ ফৰ টুৰিষ্ট The adventure sports is offers to tourists are river rafting, canoeing, rappelling, mountain biking, rock climbing and trekking. এই যিখিনি খেল এইখিনি খেল তাত খুব বিখ্যাত তাত খেলা হয় তোমালোকে তাৰ কেইটামান দৃশ্য দেখা পাইছা ইয়াৰ পিছত আহিলে টুৰিষ্ট প্লেচেছ যে ৰিভাৰ কাবেৰী অবটেইন ইটছ ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ এইটো আমি পাহৰি গৈছিলোঁ আগতে আলোচনা কৰিব লাগিছিলে ইয়াত হৈছে যে কাবেৰী ৰিভাৰৰ কথা কৈছে কাবেৰী ৰিভাৰে ক'ৰ পৰা পানী পায় কাবেৰী যিটো ৰিভাৰ সেই ৰিভাৰে কি হয় ফৰেষ্ট আৰু হিল পাহাৰ আৰু হাবিৰ পৰা কুৰ্গৰ পাহাৰ আৰু হাবিৰ পৰাই পানী লাভ কৰে চ' দিছ ইজ অলছ' ইম্পৰ্টেণ্ট পইণ্ট ৰিমেম্বাৰ এই পইণ্টটো প্ৰায় সোধা হয় মেট্ৰিকতো আহিছে দ্য মেজৰ টুৰিষ্ট এট্ৰেকশ্যনছ আৰ ব্ৰহ্মগিৰি হিলছ নিসৰ্গন্ধমা আইলেণ্ড এণ্ড বাইলকুপি টিবেটিয়ান ছেটেলমেণ্ট এইখিনি যিটো কিতাপত আমাৰ আলোচনা কৰিছে ব্ৰহ্মগিৰি হিল তোমালোকে দেখা পাইছা এইটো যিটো ছবিত ব্ৰহ্মগিৰি হিলছটো দেখুওৱা হৈছে তাৰপিছত আহিলে নিসৰ্গন্ধমা আইলেণ্ড আৰু বাইলকুপি টিবেটিয়ান ছেটেলমেণ্ট এইটো হৈছে তোমাৰ নিসৰ্গন্ধমা ব্ৰহ্মগিৰি হিলছ যে কি হয় ব্ৰহ্মগিৰি হিলছৰ বিষয়ত লেখকে কৈছে দ্য ক্লাইম্ব টু দ্য ব্ৰহ্মগিৰি হিলছ ব্ৰিংছ ইউ into a panoramic view of the entire misty landscape of Coorg যে তুমি যদি কি হয় ব্ৰহ্মগিৰি হিলটো যিটো ব্ৰহ্মগিৰি পাহাৰ আছে সেই পাহাৰটোৰ ওপৰত যদি তুমি উঠা তেতিয়াহ'লে তুমি গোটেই দৃশ্যটো মানে কুৰ্গৰ সম্পূৰ্ণ পেনৰেমিক দৃশ্যটো তুমি দেখা পাবা মিষ্টি লেণ্ডস্কেপ তাৰমানে তোমাৰ গোটেই কুঁৱলীময় এটা লেণ্ডস্কেপ ছবি এটা দেখা পাবা যদি তুমি ব্ৰহ্মগিৰি হিলটোৰ ওপৰত উঠি যোৱা তাৰপিছত আহিলে ৰোপ ব্ৰিজ এটা আছে এই ৰোপ ব্ৰিজ মানে ৰছীৰ এটা ব্ৰিজ এই ৰোপ ব্ৰিজটো যদি পাৰ হৈ যোৱা তেতিয়া তুমি নিসৰ্গন্ধমা আইলেণ্ড পাবা ছবিত দেখিছা এই নিসৰ্গন্ধমা আইলেণ্ডটো 64 একৰৰ হয় অৰ্থাৎ আয়তন হিচাপে নিসৰ্গন্ধমাটো 64 একৰৰ এটা আইলেণ্ড সেই আইলেণ্ডটোৰ নাম হৈছে নিসৰ্গন্ধমা আৰু সেই নিসৰ্গন্ধমা আইলেণ্ডটো পাবলৈ হ'লে তুমি ফাৰ্ষ্ট অফ অল ইউ হেভ টু ক্ৰছ দ্য ৰ'প ব্ৰিজ ইয়াৰ পিছত এইটো হৈছে বাইলকুপি হৈছে ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটিয়ান ছেটেলমেণ্ট যে ভাৰতৰ টিবেটিয়ান ছেটেলমেণ্ট অৰ্থাৎ তিব্বত শৰণাৰ্থীসকলৰ আটাইতকৈ ডাঙৰ স্থান সেইটো হৈছে বাইলকুপি ডেট ইজ ইন কুৰ্গ এই বাইলকুপিত কি হয় তুমি বুদ্ধিষ্ট মংকসকলক দেখা পাবা চিত্ৰত যিধৰণে দেখা পাইছা তেওঁলোকক বিভিন্ন কালাৰৰ ৰেড অৰ্চাৰ এণ্ড য়েল্ল' ৰোবছ ড্ৰেছ পিন্ধি থকা দেখা পাবা এই ৰেড অৰ্চাৰ য়েল্ল' এনেকুৱা ধৰণৰ যিটো পিকচাৰত যেনেকৈ ৰেডটো ৰঙা হিচাপে দেখুওৱা হৈছে য়েল্ল'টো যে অৰ্চাৰটো সেই তেনেকুৱা ধৰণৰ কালাৰৰ কাপোৰ পিন্ধি থকা মংছখিনিক দেখিব পাবা যদি তুমি তালৈ যোৱা চ' ইমানেই হৈছে আমাৰ আজিৰ এই পাঠটো আশা কৰিছোঁ তোমালোকে উপভোগ কৰিছা আৰু এই গোটেই পাঠটো এনেকৈ যদি চোৱা তেতিয়াহ'লে তোমালোকে যথেষ্ট কথা জানিব পাৰিবা ইয়াৰ পিছত আমি নেক্সট পাৰ্টত ইয়াৰ ৰিলেটেড প্ৰশ্নসমূহ আমি আগবঢ়াম থেংক ইউ